নমস্কাৰ জোহাৰ খুলুমবাই আমি ইউপিপিএল কৰ্মীবিলাকে 1 তাৰিখ নৱেম্বৰৰ পৰা পৰ্বতজৰা সাব ডিভিজনৰ কাজিগাঁৱৰ যে গুৰুধাম আছে গুৰুধামৰ পৰা আৰম্ভ কৰি বিটিআৰৰ শেষ সীমনা গহপুৰলৈকে আমি মটৰচাইকেল চলাই ইউপিপিএল সংগঠনটো মজবুত কৰিবলৈ এটা পাৰ্টিৰ ষ্ট্ৰেংথেনিঙৰ কাৰণে এটা মটৰচাইকেল টুৰ আমি লৈছোঁ। এইটো এটা পৰিস্থিতিৰ মাজত এইটো মটৰচাইকেল টুৰটো ল'বলৈ আমি যোজা চলাইছোঁ বা সিদ্ধান্ত লৈছোঁ। যোৱা 1-1.5 মাহ 2 মাহমান হ'ল আমি অপজিশ্যনৰ ৰোল লৈছোঁ ইয়াতে ইউপিপিএল পাৰ্টি হিচাপে। যেতিয়াৰ পৰা আমি অপজিশ্যনত বহিছোঁ বহুত মানুহে আমাক ফোন কৰি পেলাই কৈ আছে, লগ ধৰি পেলাই কৈ আছে যে যেতিয়াৰ পৰা আপোনালোকে চৰকাৰত নোহোৱা হ'ল তেতিয়াৰ পৰা আমাৰ অঞ্চলত পূজাৰ নামত বহুত মানে জুৱাৰ খেল, মদ ভাঙৰ এটা কালচাৰ আৰু এটা আনৰিয়েলি চিটুৱেশ্যন ইয়াতে ক্ৰিয়েট হৈছে বুলি আমাক কৈছে। আপোনালোকে দেখিছে ৰিচেণ্টলি কোকৰাঝাৰ আৰু চালাকাটিৰ মাজত ৰেলৱে ট্ৰেকত IED বম ব্লাষ্ট হ'ল। তাৰপিছত কোনোবা এজন মাওইষ্ট কেডাৰক এনকাউণ্টাৰ কৰি ইয়াতে মাৰা হ'ল। আৰু যোনটো ছাবষ্টেন্স ইভিউজৰ ৰেড আপোনালোকে দেখিছে ৰিচেণ্টলি গৌৰাং নদীত 2জন ল'ৰাই কি কাৰণত নাজানো 2জন সৰু ল'ৰা ইয়াতে মৰি থাকিলে, নদীত ডুবি পেলাই মৰিছে বুলি কৈছে। এতিয়া কি কাৰণ এইটো ইনভেষ্টিগেটিং এজেঞ্চি বা ল' এনফৰ্চিং এজেঞ্চি বেছি ভালকৈ গম পাব। তো বিভিন্ন কাৰণত আমি মটৰচাইকেল টুৰটো লৈ আছোঁ। প্ৰথম উদ্দেশ্যটো আছে যে আমি ইউপিপিএল সংগঠনটো ভিতৰৰ পৰা মজবুত কৰা, এইটো আমাৰ প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্যটো হ'ল আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 280 ইয়াৰ 125th এমেণ্ডমেণ্টটো পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে। তো ইয়াৰ ওপৰত আমি ইউপিপিএল কৰ্মীৰ মাজত সজাগতা আনাৰ কাৰণে চেষ্টা চলাম। তৃতীয়তে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা দি আমাৰ বিটিআৰৰ যে 40টা সমষ্টি আছে এই 40টা সমষ্টিটো 60টা সমষ্টিলৈকে বঢ়োৱাৰ কাৰণে যি ডিলিমিটেশ্যন প্ৰচেছ এই ডিলিমিটেশ্যন প্ৰচেছটো পেণ্ডিং হৈ আছে। গতিকে আমি 40টাৰ পৰা 60টা সমষ্টি এতিয়া আমাৰ সময় আছে, আমাৰ নিৰ্বাচন হৈ গ'ল। নেক্সট নিৰ্বাচন আমাৰ 2030 চনত হ'ব। ইয়াৰ আগে ডিলিমিটেশ্যন প্ৰচেছটো শেষ কৰিব লাগে আৰু তেনেকুৱা আইনী প্ৰক্ৰিয়া কি আছে এইবিলাক সম্পূৰ্ণ কৰি পেলাই আমাৰ বিটিআৰৰ 40টাৰ পৰা 60টা যে সমষ্টি হ'ব লাগে এইটো আমি কমপ্লিট কৰিব লাগে। আৰু আমাৰ বিটিআৰত 2020 চনত বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ইউপিপিএলৰ চৰকাৰ চলিল, এই চৰকাৰৰ সময়ত চৰকাৰৰ যে মানে ডিউৰেশ্যন আছে এই ডিউৰেশ্যনত যে শান্তি স্থাপন কৰিব পাৰিলে 40-50 বছৰ ধৰি আমাৰ বড়োলেণ্ড অঞ্চলত এটা অশান্তিৰ এটা পৰিৱেশ আছিল, হিংসাৰ দাবানল আছিল, ইয়াতে ভয় আশংকাৰ এটা পৰিৱেশ আছিলে, জাতি জনগোষ্ঠীৰ মাজত ইয়াতে মতভেদ আছিলে, মিলন নাছিল। সকলো মানে সমস্যাবোৰ হিংসাৰ যে পৰিস্থিতি এইবিলাক শেষ কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএলৰ নেতৃত্বত বিটিআৰ অঞ্চলত যে শান্তি স্থাপন হৈছিল এই শান্তিটো যাতে চিৰযুগমীয়া হয়, চিৰস্থায়ী হয়, এইটোৰ কাৰণে আমি এই মটৰচাইকেল টুৰটো লৈছোঁ। আৰু আমাৰ বিটিআৰ অঞ্চলত এতিয়া কিছুমান পৰিস্থিতি যে চলিছে, কিছুমান যে ৰাজনৈতিক সামাজিক যি পৰিস্থিতিবোৰ ইয়াতে উদ্ভাৱন হৈছে যিবিলাক মানে বাঞ্ছনীয় নহয়, এই পৰিস্থিতিবিলাকৰ যাতে আমি অন্ত পেলাব পাৰোঁ
শেষ কৰিব পাৰোঁ এইটোৰ কাৰণে আমি এই মটৰচাইকেল ট্যুৰটো আমি লৈছোঁ। আমাৰ ইনটু ৰেচত টোটেল 51টা মটৰচাইকেল থাকিব। প্ৰায় 100তকৈ অধিক আমাৰ APPL কৰ্মীয়ে ইয়াত যোগদান কৰিব প্ৰথমৰ পৰা শেষলৈকে। তাৰ বাদেও আমাৰ জিলাবিলাক, আমাৰ ব্লক জিলা পৰ্যায়ৰ কৰ্মীবিলাক সকলোৱে নিজৰ নিজৰ জিলাত, নিজৰ নিজৰ ব্লকত আমাৰ লগত এই মটৰচাইকেল ট্যুৰত অংশগ্ৰহণ কৰিব। গতিকে মই অনুৰোধ কৰিছোঁ সকলো APPL কৰ্মীক, সকলো শ্ৰেণীৰ ৰাইজক আমাৰ যে মটৰচাইকেল ট্যুৰ থাকিব ফৰ ৰিচাৰ্জেণ্ট UPPL, ৰিচাৰ্জেণ্ট BTR থিম লৈ পেলাই যে মটৰচাইকেল ট্যুৰ আমাৰ চলিব, আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো ক্ষণত আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ মৰম চেনেহ লাগিব, আপোনালোকৰ সমৰ্থন লাগিব। গতিকে সকলো APPL কৰ্মীসকলক আমাৰ লগত যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ। নিজৰ নিজৰ অঞ্চলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। ঠায়ে ঠায়ে আমাৰ বহুত প্ৰগ্ৰাম থাকিব, যেনেকৈ আমি কাজিগাঁৱত মটৰচাইকেল ৰেলীৰ আগত গুৰুধামত আমি যজ্ঞ আহুতি দি আমি আৰম্ভ কৰিম। যজ্ঞ আহুতিৰ পিছত আমি মটৰচাইকেল ট্যুৰটো আমাৰ দলৰ মাননীয় সভাপতি তথা আমাৰ BTRৰ প্ৰাক্তন CM প্ৰমোদ বড়ো ডাঙৰীয়া ফ্লেগ অফ কৰি পেলাই আমাৰ মটৰচাইকেল ট্যুৰটো মানে ইনগুৰেট কৰিব। তাৰপিছত আমি আহি এইফালে মৰণাই টি ষ্টেটত সোমাই, মৰণাই টি ষ্টেটৰ যি আমাৰ টি ৱৰ্কাৰ আছে তেখেতসকলৰ লগত অলপ আলোচনা কৰি আমি আহাৰ গ্ৰহণ কৰি পেলাই তাৰ পৰা আগুৱাই যাম। তেনেকৈ আমি প্ৰত্যেকটো জিলাত প্ৰগ্ৰামবিলাক কৰি যাই থাকিম আৰু গাঁৱতে আমি থাকিম। গাঁৱৰ যিকোনো সৰু সুৰা যি মানে কমিউনিটি হল আছে বা কিবা আছে বা পথাৰ আছে তাতে আমি শুম। গতিকে এক সপ্তাহ জোৰা যে আমাৰ মটৰচাইকেল ট্যুৰ থাকিব, এই ট্যুৰটো আমাৰ APPL সংগঠনটো মজবুত কৰাৰ কাৰণে, আমাৰ BTRৰ অঞ্চলৰ শান্তি সম্প্ৰীতি আৰু গুণগত সমাজ গঢ়াৰ কাৰণে এই ট্যুৰটো লোৱা হৈছে। আৰ্টিকেল 280ৰ আমাৰ 125th এমেণ্ডমেণ্টৰ কাৰণে হয়। BTRৰ যে সমষ্টিৰ ডিলিমিটেশ্যন 40টাৰ পৰা 60টালৈকে হোৱাৰ যে কথা আছিল, ইয়াৰ কাৰণে হয়। আমাৰ অঞ্চলত যাতে জুৱা, মদ, ভাং এইবিলাকৰ কালচাৰটো আমি শেষ কৰিব পাৰোঁ, এইটোৰ কাৰণে এই ট্যুৰটো হয়। আমি মুঠতে গঠনমূলক আৰু এটা গুণগত সমাজ গঢ়াৰ কাৰণে এই মটৰচাইকেল ৰেলীটো বা মটৰচাইকেল ট্যুৰটো আমি অৰ্গেনাইজ কৰিছোঁ। I trust that all of you will cooperate with us, help us. We seek your blessings in carrying out this motorcycle tour very peacefully, successfully, safely, and in a disciplined manner. And I am sure that all of you will cooperate with us, extend your helping hand to us, and you will join us wherever it is possible for you, wherever it is convenient for you. So with request to all of you, appeal to all of you for help, cooperations, and all kinds of suggestions. Thank you so much.